শ্ৰীভূমি জিলাৰ যিখন কুচিয়াৰ নৈ আছে এই কুচিয়াৰ নৈৰ পানী এই মুহূৰ্তত সোমাই গৈছে চহৰৰ ভিতৰৰ বিভিন্ন স্থানলৈ আৰু এই মুহূৰ্তত আমি আছোঁ মদনমোহন ৰোড আৰু যেই মদনমোহন ৰোডত এয়া হৈছে এখন ব্যৱসায়িক স্থান আৰু ইয়াতে কিন্তু একেবাৰে হেকাদু পৰ্যন্ত পানী আৰু সকলো যি ব্যৱসায়িক দোকানসমূহ আছে এই দোকানত কিন্তু পানী সোমাই পৰিছে আৰু আপোনালোকক আমি ND24 দৰ্শকক আমি দেখুৱাইছোঁ এয়া হৈছে শ্ৰীভূমি চহৰৰ এখন দৃশ্য এক ভয়ংকৰ দৃশ্য এয়া কেৱল আজিৰ দৃশ্য নহয় এয়া কিন্তু বাৰংবাৰ আমি দেখি পাওঁ যেন যেতিয়াই বান আহে তেতিয়াই কিন্তু এইবোৰ যি দোকানীসকল আছে এইবোৰ দোকানীসকলক কিন্তু হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে এই এগৰাকী দোকানী আছে তেওঁলোকৰ দোকানলৈ সোমাই যায় পানী তেওঁলোকে কিমান অসুবিধাত আছে তেওঁলোকে বাৰংবাৰ যিসকল মন্ত্ৰী বিধায়কসকল আছে তেওঁলোকক কিন্তু আবেদন কৰে এইবোৰ যি সমস্যাৰ পৰা তেওঁলোকক মুক্তি দিয়াৰ বাবে কিন্তু তেওঁলোকে মুক্তি আজিলৈ কিন্তু পোৱা নাই তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম কি বলবেন আপনাদের দোকানে আজকে আবার জল ঢুকে দোকানে তো নদীর জল ঢুকে গেছে এখন আর কালকের থেকেও ঢুকছে নদীর জল এখন পর্যন্ত জল আছে আস্তে আস্তে বাড়িঘরেও জল এখনো বাড়িঘরে এখন নদীর জল ঢুকে আপোনালোকক আমি দেখুৱাইছোঁ কেনেকৈ দোকানৰ ভিতৰলৈ একাদু পৰ্যন্ত পানী তেওঁলোকৰ যিবোৰ সামগ্ৰীসমূহ আছে তেওঁলোকে সামগ্ৰীসমূহ বচাবৰ কাৰণে কিন্তু তেওঁলোকে এখন চকীৰ ওপৰত তেওঁলোকৰ সামগ্ৰীবোৰ তুলি লৈছে আৰু আপোনালোকক আমি দেখুৱাইছোঁ ND24 দৰ্শকক এয়া হৈছে শ্ৰীভূমি চহৰৰ দৃশ্য এয়া কিন্তু আমি গ্ৰামৰ দৃশ্য দেখুওৱা নাই আমি পুৱাৰ ভাগতে আমি গ্ৰামৰ দৃশ্যবোৰ দেখুৱাইছিলোঁ এয়া আপোনালোকে গ্ৰামৰ দৃশ্য দেখিছিলে কিন্তু আজিৰ দিনত আপোনালোকে দেখক এয়া হৈছে শ্ৰীভূমি চহৰ যিখন চহৰৰ নাম শ্ৰীভূমি হৈছে এইখন চহৰ আজিৰ দিনলৈ কিন্তু তেওঁলোকৰ উন্নতি নাই তেওঁলোকে এনেদৰেই বানৰ মাজত ককবগা লগা হৈছে এই মুহূৰ্তত আমি দোকানীসমূহৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম আপোনালোকে দেখিছে তেওঁলোকৰ দোকানলৈ পানী সোমাইছে তেওঁলোকৰ ব্যৱসায়ী তেওঁলোকে চলাব লাগিব তেওঁলোকে খাব লাগিব যাৰ কাৰণে তেওঁলোকে এইবোৰ পানী তেওঁলোকে পাৰ হৈ তেওঁলোকে দোকানলৈ আহিছে এই মুহূৰ্তত দোকানীৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম কি ক'ব প্ৰতি বছৰে এয়া হৈ থাকে আজি নতুন কথা নহয় কি ক'ব এইটো আমাৰ প্ৰতি বছৰ মানে বহু লছ হৈ আছে মানে যোৱা বছৰ আমাৰ 2 মাহমান দোকান এনেকৈ বন্ধ হৈ আছিলে ক'ব পাৰে বহুত লছ হৈ আছে এই বছৰৰ লছ হৈ আছে মানে আমি বুজিয়ে নাপাওঁ কি আমি এইটো আশা কৰিছোঁ মানে গভৰ্ণমেণ্টৰ ওচৰত আমাৰ এইটোৱে মানে দাবী যে এইটো এটা ষ্টেপ লওক তেওঁলোকে যাতে আমাৰ ইমান লছ নহয় মানে প্ৰতি বছৰ যেনেকৈ লছ হৈ আছে মানে এইটো আগতে আমি সৰু থাকোঁতে এনেকুৱা দেখা পোৱা নাই কেতিয়াও যে নদীৰ পানী বছৰে টাউনত সোমাই যায় মানে এতিয়া কেইবছৰৰ পৰা আমি লক্ষ্য কৰিছোঁ যে নদীৰ পানী অভাৰফ্ল' হোৱাৰ পিছতে আমি ইয়াতে সোমাই যায় মানে আৰু আমাৰ বহু লছ হৈ আছে মানে বছৰে আপোনালোকৰ কোনো নেতা মন্ত্ৰী আহি খবৰ লয় আহে আমাৰ লোকেল ৱাৰ্ড কমিশ্যনাৰ চবেই আহে মানে কিন্তু মানে এইটো এটা ডাঙৰ ষ্টেপ ল'ব লাগিব মানে এইটো চৰকাৰে এইটো এটা ডাঙৰ ষ্টেপ ল'ব লাগিব কি কাৰণে এই নদীৰ পানী বছৰে সোমাই যায় মানে বিভিন্ন সামগ্ৰী লছ হয় আপোনালোকৰ এই প্ৰতি বছৰ লছ হৈ আছে মানে বহু লছ হৈ আছে হয় নিশ্চিতভাৱে ক'ব লাগিব যেন বিভাগীয় যিসমূহ কৰ্মকৰ্তাসকল আছে তেওঁলোকে যদি ভাল এখন সিদ্ধান্ত লৈ এইবোৰ অঞ্চললৈ ভাল বান্ধ নিৰ্মাণ কৰি দিয়ে তেনেহ'লে হয়তো এইবোৰ যি ব্যৱসায়ীসকল আছে তেওঁলোকৰ এনেদৰে দোকানলৈ পানী নোসোমায় আৰু তেওঁলোকৰ দোকানৰ যিবোৰ সামগ্ৰী নষ্ট নহয় আমি আজিৰ দিনত আপোনালোকক দেখুৱাইছোঁ আমি পুৱাৰ ভাগত আপোনালোকক আমি দেখুৱাইছিলোঁ গ্ৰামৰ দৃশ্য ইয়াতে আপোনালোকে দেখিছিলে যেন গাঁৱলৈ কেনেকৈ পানী সোমাইছে কিন্তু আপোনালোকে ভাবক এখন চহৰ শ্ৰীভূমি চহৰ এয়া শ্ৰীভূমি চহৰৰ ভিতৰত আজিৰ দিনত কুচিয়াৰ নৈত পানী সোমাই গৈছে কেনেকৈ এখন ভয়ংকৰ দৃশ্য এইসকল ব্যৱসায়ীসকলে আমাৰ আগত মন্তব্য আগবঢ়াইছে যেন এনেদৰে তেওঁলোকৰ যি পানী সোমোৱাৰ পিছতে কিন্তু তেওঁলোকৰ যি সামগ্ৰী নষ্ট হয় তেওঁলোকৰ এইবোৰ সামগ্ৰীৰ দাম কোনে দিব এনেদৰে বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছে এইসকল লোকসকল এই মুহূৰ্তত ND24 আগত তেওঁলোকে ভাষ্য প্ৰদান কৰিছে শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ